ৰকফোৰ্ড একাডেমীৰ ব্যতিক্ৰমী প্ৰচেষ্টা। ইংৰাজী মাধ্যমৰ বিদ্যালয় ৰকফোৰ্ড একাডেমীত মহোহো উদযাপন। নিজৰ কৃষ্টি সংস্কৃতিক ধৰি ৰখাৰ প্ৰয়াস ৰকফোৰ্ড একাডেমীৰ। আঘোণ মাহৰ পবিত্ৰ পূৰ্ণিমাৰ দিনটোত নামনি অসমৰ ঐতিহ্যৰ নিদৰ্শন মহোহো উদযাপন ৰকফোৰ্ড একাডেমীৰ। ইংৰাজী মাধ্যমৰ বিদ্যালয় হৈও কৃষ্টিক সৃষ্টিৰ বীজ সিঁচাৰ চেষ্টাৰ ক্ৰুটি নকৰে এই বিদ্যালয়ত। CBSE পাঠ্যক্ৰম ভিত্তিক পৰিকল্পিত বিজ্ঞান ভিত্তিক গৱেষণা সমৃদ্ধ শিক্ষণ ব্যৱস্থাৰ ওপৰত প্ৰতিযোগিতাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ নতুন প্ৰজন্মৰ মাজত শিক্ষা ব্যৱস্থাত নতুন দিগন্তৰ সূচনা কৰাৰ লগতে ব্যৱহাৰিক শিক্ষাৰে শিক্ষিত কৰাৰ উপৰিও অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু, কাতি বিহু, মহোহো আদি কালৰ সোঁতত নিঃশেষ হৈ যাব ধৰা কৃষ্টিসমূহৰ মাজত চিনাকি কৰাৰ লগতে এই অনুষ্ঠান উদযাপন আয়োজন আদিৰ ব্যৱস্থা কৰি সৃষ্টিশীল মনক উদ্বুদ্ধ কৰাৰ অপৰিহাৰ্য অংগ কৃষ্টি বজাই ৰখাত যথেষ্ট পৰিমাণৰ সহযোগ আগবঢ়াই আহিছে এই বিদ্যালয়খনে। আমি ৰকফোৰ্ড স্কুল বৰভাগৰ তৰফৰ পৰা কণ কণ শিশুসকলক সংস্কৃতিৰ প্ৰতি ধাৱমান কৰাৰ কাৰণে, যিহেতু সংস্কৃতি নহ'লে আমাৰ জাতিটো জীয়াই নাথাকে আৰু জাতি জীয়াই ৰাখিবলৈ হ'লে সংস্কৃতি অপৰিহাৰ্য। সেয়েহে কৃষ্টিৰ পথাৰত সৃষ্টিৰ কলিতা যাচি কিছু আভাস আমি ল'ৰা ছোৱালীৰ মাজত দিয়াৰ কাৰণে ইংৰাজী মাধ্যমৰ বিদ্যালয়তো যে অসমীয়া কৃষ্টিক জীয়াই ৰাখিব পাৰি, অসমীয়া সংস্কৃতিক জীয়াই ৰাখিব পাৰি, তাৰ এক নিদৰ্শন হিচাপে আমাক ক'ব পাৰে। এটা কথা আমি ক'ব পাৰোঁ, নদী ক'ব পাৰোঁ যে অসমৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম লেব বেছ স্কুলখন নলবাৰী ভাগত স্থাপন কৰা হৈছে। 50ৰো অধিক ছাত্ৰ ছাত্ৰীৰ এডমিশ্যন হৈছে, পঢ়ি আছে। প্ৰজেক্ট বেছ লাৰ্ণিং ইয়াত প্ৰাধান্য দিয়া হয়। কিতাপৰ লগতে পাঠ্যক্ৰমৰ এটা প্ৰজেক্ট যেতিয়া শিশুজনৰ ওচৰত দেখুৱাই দিয়া হয় তেতিয়া মুখস্থক প্ৰাধান্য দিয়া নহয়, তেওঁৰ অট'মেটিকেলি তাৰ বেছিক যিটো জ্ঞান, যিটো সাম্যক ধাৰণা, সেই ধাৰণাটো তেওঁলোকে ল'ব পাৰে। গতিকে সেনেকুৱা এটা প্ৰচেষ্টাৰে আমি এই বিদ্যালয় স্থাপন কৰিছিলোঁ আৰু ইয়াত মহোহো, কাতি বিহু আদি পালন কৰা হয়, ৰঙালী বিহু পালন কৰা হয়। লগতে অন্যান্য যিবিলাক কৃষ্টিৰ পথাৰত আমাৰ হেৰাই যাব ধৰিছে সেই সংস্কৃতিসমূহ আমি যাতে জীয়াই ৰাখিব পাৰোঁ তাৰ ব্যৱস্থাও কৰা হয়। Six